আমিতো উন্নয়নৰ কথা ক'বলৈ গ'লে যথেষ্ট উন্নয়ন হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যথেষ্ট উন্নয়ন হৈছে। আমাৰ গুণাসুতিৰ দৰে এটা পিছপৰা অঞ্চলত আমি দলং পাবলৈ সক্ষম হৈছোঁ। 70 বছৰ কংগ্ৰেছ চৰকাৰে ৰাজত্ব কৰি পেলাই গুণাসুতিৰ দৰে এটা পিছপৰা অঞ্চলক কোনো দিন চিন্তা কৰা নাছিলে। এই বিজেপি চৰকাৰ অহাৰ পিছত আমি গুণাসুতিত দলং পাবলৈ সক্ষম হৈছোঁ আৰু দলঙৰ কাম পূৰ্ণগতি চলি আছে। আৰু আমাৰ উন্নয়নৰ কথা ক'বলৈ গ'লে এতিয়া শিক্ষাৰ ক্ষেত্ৰত যদি কওঁ, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 লাখ চাকৰি দিয়াৰ কথা কৈছিলে। আজি আমাৰ অসমত 1.5 লাখ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে চাকৰি। গতিকে আজিকালি আচলতে এনেকুৱা হয়, যিসকল দুখীয়া মানুহ, আগতে মানুহে ভাবিছিলে এই ভালকৈ পঢ়িও চাকৰি নাপায়, যোনে পইচা দিব পাৰে তেতিয়াহে চাকৰি পায়। কিন্তু আজিকালি একদম দুখীয়া ঘৰৰ ল'ৰা ছোৱালী চাকৰি পাবলৈ সক্ষম হৈছে। আমাৰ যিবোৰ মানুহে টেলাৱালা, ৰিক্সাৱালা এনেধৰণৰ ঘৰৰ ল'ৰা ছোৱালীয়ে আজি APSC UPSCত পৰীক্ষা দি চাকৰি পাবলৈ সক্ষম হৈছে। আমি এই ছিষ্টেমটোত এই বিজেপি চৰকাৰৰ দিনত আমি দেখিবলৈ পাইছোঁ। আমি আগতে ভাবিছিলোঁ চাকৰি পাবলৈ হ'লে আমি ধন পইচা নাথাকিলে চাকৰি বিচাৰি লাভ নাই। কিন্তু আজিৰ দিনত এইটো হোৱা নাই। আজিৰ দিনত মেৰিট বেচিছত আজিকালি ল'ৰা ছোৱালী চাকৰি পাবলৈ সক্ষম হৈছে। এইটোতো যথেষ্ট উন্নয়ন হৈছে। আজি ৰাস্তা পদূলিৰ কথা আমি যিমান পাৰে এতিয়া আমাৰ গোটেই অল অসম বা ভাৰতবৰ্ষত ইমানেই উন্নয়ন হৈছে। আমাৰ আগতে অসমত দলঙৰ সংখ্যা নাছিলেই, এতিয়া দলং যথেষ্ট বনাইছে, ৰাস্তা পদূলি যথেষ্ট বনাইছে এই বিজেপি চৰকাৰৰ দিনত। বিমানবন্দৰ নিৰ্মাণ হৈছে, গুৱাহাটীৰ দৰে এটা ডাঙৰ এটা বিমানবন্দৰ নিৰ্মাণ হৈছে। এতিয়া আমাৰ 5,000 কোটি টকাৰ বিমানবন্দৰ নিৰ্মাণ পূৰ্ণগতি চলি আছে। আমাৰ এতিয়া এই দুখীয়া সমাজলৈও প্ৰত্যেকটো আমাৰ যিসকল দুখীয়া কৃষিজীৱী ৰাইজ আছে, অসম চৰকাৰে আমাৰ অৰুণোদয়ৰ দৰে এটা বৃহৎ আঁচনি 1250 টকাকৈ প্ৰত্যেক মাহে মাহে দি আছে। আৰু আমাৰ চাউল ফ্ৰী দিয়ে। আমাৰ এই ৰেচন কাৰ্ডৰটো আমাৰ যথেষ্ট আমাৰ দুখীয়া সমাজক উপকৃত কৰিছে। 5 লাখৰ দৰে এটা দুখীয়া পৰিয়াললৈ প্ৰত্যেক বছৰে বছৰে 5 লাখৰ আমাৰ প্ৰি ট্ৰিটমেণ্টৰ ব্যৱস্থা দিছে। গতিকে এই চৰকাৰৰ দিনত উন্নয়ন যথেষ্ট হৈছে আৰু ৰাইজে পুনৰ এই বিজেপি চৰকাৰকে বিচাৰিছে আৰু পুনৰ বিজেপি চৰকাৰ গঠন হ'ব। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত পুনৰ চৰকাৰ আহিব। য'ত মানে কি কয় ম্যাদখিনি প্ৰাধান্য দিয়া হৈছিলে, আজিৰ তাৰিখত এইখিনি লৈ পিনি তেওঁলোকে আমাৰ সত্ৰ মাটি দখল কৰিলে। আমাৰ য'ত মানে কি কয় ফৰেষ্ট লেণ্ডবিলাকো দখল কৰিলে। আগ্ৰাকৃত ৰূপত তেওঁলোকৰ জন্ম নিয়ন্ত্ৰণ নকৰে। তেওঁলোকে ভৌগোলিকভাৱে তেওঁলোকে গোটেই অসমখনক গ্ৰাস কৰিবৰ কাৰণে তেওঁলোকৰ আচলতে মই এইবিলাক ক'বলৈ গ'লেতো বহুতখিনি দীঘল হ'ব। গতিকে আমি নকওঁ এতিয়া। গতিকে তেওঁলোকৰ অবৈধ বেদখলকাৰীসকলক আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে যিখন উচ্ছেদ কৰিছে, আমি একদম 100% সমৰ্থন জনাইছোঁ। কাৰ কি মন্ত্ৰীৰ নাতি পুতি আছে, জোঁৱাই কিবা ল'ৰা ছোৱালী আছিলে, তেওঁলোকে তেনেকৈ পাইছিলে। কোনো মেট্ৰিক ফেইল হ'লেও তেওঁলোকে পাইছিলে। আজিৰ তাৰিখতো যোগ্যতাৰ ভিত্তিত এখন তামোল নোখোৱাকৈ এইখন গভৰ্ণমেণ্টে দি আছে। গতিকে আজি ৰিক্সাৱালাৰ ল'ৰা ছোৱালী পাইছে, খাটি খোৱা মানুহৰ খেতিয়কৰ ল'ৰা ছোৱালী পাইছে, ICS ACS IPS পাইছে। গতিকে এইখন গভৰ্ণমেণ্টক আমি ধন্যবাদ জনাইছোঁ। উন্নত দিশত গৈও আছে আৰু দেখিছোঁ, শুনিছোঁ আৰু হয় বুলি ভাবিছোঁ আৰু সঁচা। ৰাম মন্দিৰ সেইখন নিৰ্মাণ কৰাটো উন্নত হৈছে। আকৌ অসমৰ ভিতৰত আকৌ দেখিছোঁ শ্ৰীমন্ত শংকৰদেৱৰ আপোনাৰ সেই জন্মস্থান আপোনাৰ এই বৰদোৱা থানৰ আপোনাৰ উন্নত দেখিছোঁ। অনেক ৰকমৰ আপোনাৰ হেৰিয়ত ব্ৰহ্মপুত্ৰত আপোনাৰ দলং দেখিছোঁ, আপোনাৰ দলা শদিয়াত দেখিছোঁ, আপোনাৰ এই বগীবিলত দেখিছোঁ, আপোনাৰ হেৰিয়ত দেখিছোঁ, এইটো মাজুলীত দেখিছোঁ, ধূনাগুৰিত দেখিছোঁ, তাৰপিছত আমাৰ লখিমপুৰ ঘূনাসুতি ঘাগৰ দলং দেখিছোঁ। তাৰপিছত আৰু অনেক ৰকমৰ দেখিছোঁ ৰাস্তা পদূলি পূৰা যথেষ্টখিনি ডেভেলপ হৈ গৈ আছে। কংগ্ৰেছৰ দিনত কি হৈছিলে, আমাৰ আজিলৈকে একোৱে হেৰি হোৱা নাই। এতিয়া আমি চাউল পাইছিলোঁ, কিন্তু 3 টকাৰ দৰত আমি চাউল কেজি কিনি খাবলগীয়া আছিলে। এতিয়া আমি বিনামূলীয়া ৰেচন কাৰ্ডৰ চাউল খাই আছোঁ আমি। আমাৰ মাইকী মানুহ পাইছে অৰুণোদয় আঁচনি আৰু গেছ চিলিণ্ডাৰ পাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।